ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছৰ সৃষ্টি কংগ্ৰেছৰে সন্তান এয়া আমি কোৱা কথা নহয় এয়া মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই শিৱসাগৰত কোৱা কথা নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত কোৱা কথা এই সন্দৰ্ভত মই পুনে মোৰ কাষত বৰ্তমান ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আছে আপোনাৰ প্ৰতি এটা প্ৰশ্ন যে মন্ত্ৰী অতুল বৰাই কৈছে যে ৰাইজৰ দল কংগ্ৰেছৰ সন্তান ৰাইজৰ দল কংগ্ৰেছৰ সন্তান মানে মাক দেউতাক কংগ্ৰেছ এনেকে বুলি কৈছে ন কংগ্ৰেছে সৃষ্টি কৰিছিলে ৰাইজৰ দল কংগ্ৰেছে সৃষ্টি কৰিছিলে কংগ্ৰেছে আমাক কয় যে 2021 চনত মানে কংগ্ৰেছক হৰুৱাৰ প্ৰধান মানুহ আমি বুলি কয় 2021 চনত আকৌ অতুল বৰাই কয় যে নহয় কংগ্ৰেছৰ সৃষ্টি ৰাইজৰ দল অসম জাতীয় পৰিষদ এইবিলাক কৈ আছে হয় নে নহয় তো মই এটাই কথা ক'ব খোজো যে অতুল বৰাইনো আচলতে কোনখন মুখ লৈ মানুহৰ সন্মুখত কথা কয় যি অসম গণ পৰিষদৰ জীৱন আৰু মৰণৰ একমাত্ৰ কথা আছিল বিদেশী খেদা সেই অসম গণ পৰিষদে বিদেশী আনিব পাৰিব অসমত বিদেশীক নাগৰিকত্ব দিব পাৰিব বুলি কা নামৰ আইনখনত সমৰ্থন দিছিলে সংসদত ভোট দিছিলে আমি সকলোৱে জানো যে অসম গণ পৰিষদে বিদেশী খেদিবলৈ জন্ম লৈছিলে আমি সকলোৱে জানো যে অসম আন্দোলন বিদেশী খেদা আন্দোলন আছিল আমি সকলোৱে জানো যে অসম আন্দোলনৰ পৰা অগপৰ জন্ম হৈছিল সেই পাৰ্টিটোৱে বিজেপিৰ কি কম আৰু বিজেপিৰ ছত্ৰছায়াত বেয়া শব্দই ওলাবলৈ মন যায় বিজেপিৰ ছত্ৰছায়াত আচলতে এই দলটোৱে কি কৰিলে প্ৰথমতে কাখন বেয়া বুলি কৈ পদত্যাগ কৰি দিলে তাৰ পাছত যেতিয়া দেখিলে যে নহয় গাড়ীটো ৰাখিব লাগিব তাৰ কাৰণে বিজেপি ভোট ধৰিব লাগে গতিকে নাগপুৰ আৰু দিল্লীৰ ভোট ধৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সাৰেণ্ডাৰ কৰি দিলে সাৰেণ্ডাৰ কৰি যেনে তেনে দুটা মন্ত্ৰী পদ লৈ জীয়াই থাকিলে অকল দুজন মন্ত্ৰীহে আছে আৰু হেতু দলত আৰু বেলেগ কোনো নাই সব মৰি গ'ল দুজন মন্ত্ৰীহে আছে আৰু কোনো নাই আৰু অসম গণ পৰিষদকটো এতিয়া পৰিস্থিতি আপোনালোকে সকলোৱে জানে যে যিদিনাই অসম গণ পৰিষদক আজিৰ দিনটোত বিজেপি এৰি দিয়ে সেইদিনাই তেওঁলোকৰ স্বাভাৱিক মৃত্যু গতিকে অসম গণ পৰিষদ কোনো আঞ্চলিক দলচল নহয় এইটো হ'ল দিল্লীৰ ওচৰত বিক্ৰী যোৱা নাগপুৰৰ ওচৰত বিক্ৰী যোৱা কেইজনমান সাৰেণ্ডাৰ হতাগ্ৰস্ত দুৰ্নীতিগ্ৰস্ত আৰু একেবাৰে কাম নাইকিয়া লিডাৰৰ সাৰেণ্ডাৰ যাক আমি সাৰেণ্ডাৰ বুলি কওঁ সাৰেণ্ডাৰ বুলি ক'লে কেনেকুৱা লাগে আত্মসমৰ্পণকাৰী যি জাতীয়তাবাদ ত্যাগ কৰি ইতিমধ্যে হিন্দুত্ববাদৰ সৰু ভাই হিচাপে হিন্দু সাম্প্ৰদায়িক দলৰ সৰু ভাই হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে সেই দলৰ এতিয়া প্ৰতিনিধি গতিকে সেই দলটোৱে আমাৰ ওপৰত কি কয় কি নকয় কেনেকৈ কয় এইবিলাকৰ কোনো ভিত্তি নাই অতুল বৰাৰ কথা শুনোতাও নাই অসমত অতুল বৰাৰ কথা বিজেপিৰ ভিতৰতো শুনোতা নাই অতুল বৰাৰ কথা ৰাইজৰ মাজতো শুনোতা নাই গতিকে অতুল বৰাই মৰা ডাইলগবিলাক এনেই ফুৰুহানি মৰা মানে অদৰকাৰী কিছুমান মানুহৰ ফুৰুহানি মৰা বক্তব্যৰ বাহিৰে আন একো নহয় মই অতুল বৰাৰ বক্তব্যৰ কোনো উত্তৰ দিব নোখোজো কেৱল অসম গণ পৰিষদটোক যে তেওঁলোকে দিল্লী আৰু নাগপুৰৰ ওচৰত একেবাৰে বিক্ৰী কৰি দিলে সেইটোতে দুৰ্ভাগ্য অসমীয়া জাতীয়তাবাদৰ কাৰণে সেইকাৰণে এই দলটো এতিয়া জাতীয়তাবাদীও নহয় আঞ্চলিকতাবাদীও নহয় দলটো আছে বুলিও অসমৰ মানুহে এতিয়া গণ্য নকৰে এই দলটোক অতুল বৰাই শেষ গজালটো মাৰি খতম কৰি পেলায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ